নাজিৰাত ভয়াবহ পথ দুৰ্ঘটনা দুখন তীব্ৰবেগী বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ঘটনাস্থলীতে মৃত্যু এজন যুৱকৰ গুৰুতৰভাৱে আহত হয় আন দুজন যুৱক নাজিৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা মঙলবাৰে নিশা নাজিৰা টাউনৰ মাজমজিয়াত এখন পালচাৰ মটৰচাইকেল আৰু হোণ্ডা চিবি বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন যুৱক আনহাতে গুৰুতৰভাৱে আহত হয় দুজন যুৱক মৃত যুৱকজন শহীদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে আনহাতে আহত যুৱক দুজনৰ এজনৰ নাম দেৱাশিষ গগৈ বুলি জানিব পৰা গৈছে আনজন আহত যুৱকৰ পৰিচয় জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ পিছতে লগে লগে আহত যুৱক দুজনক লিগিৰি পুখুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13